আমি উদ্যোগীকৰণ কৰিব পাৰোঁ সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব 90% গৈছে 10% ৰাইজৰ মাজত সদায় অলপ থাকেই কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা নহয় অলপ চলপ গণ্ডগোল হয় কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছিল প্ৰায় 4000 বিঘা মাটি সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলোঁ সব এভিকশ্যনত মানৱীয় বুলি কোনো কথা নাই নোটিছ দিয়া হয় নোটিছ দিয়াৰ পিছত যদি কোনোবা আঁতৰি নাযায় সেইটোতো মেচিন দিয়ে ভাঙিব গতিকে তাত আৰু মানৱীয় উচ্ছেদৰ ডেফিনেশ্যনটো কি আছে এইটো কিবা এটা ছোৱালী ৰিলেটেড কেছ হয় আৰু তেওঁক আটকো কৰা হৈছে কিবা ছোৱালীৰ ভাল পোৱা নোপোৱাৰ লগত ঘটনা এইটো কিবা ছোৱালী ৰিলেটেড কেছ হয় এইটো কোনো ধৰ্ম ৰিলেটেড কেছ নহয় মই ক'ব খোজা নাই আৰু আপোনালোকে পুলিচক সুধিলে গম পাব কথাটো হৈছে আপোনালোকে মোক প্ৰশ্ন সুধিছে যে তেওঁলোকে কোন সিটত উঠেটো ঠিক নাই বুলি কৈছিলে ধৰক আমি ধৰি লৈছোঁ তেওঁ এইটোত উঠিব যদি নুঠে সেইকাৰণে বিষয়টো যেতিয়ালৈকে তেওঁলোকৰ পৰা স্পষ্ট নহয় আমিওতো স্পষ্ট কৰি একো ক'ব নোৱাৰোঁ কাৰণ সাংবাদিক এজনে মোক সুধিলে যদি সমষ্টি বদলাই তেতিয়া কি হ'ব গতিকে এইটো প্ৰশ্নৰ উত্তৰ কিন্তু আমি সকলোৰে লগত শান্তিপূৰ্ণ মৰম প্ৰেম এই ভাৱেৰে আমি ইলেকশ্যন খেলিব খোজোঁ কাৰণ বিটিএডিত খুব বেছি সংঘাতৰ মাজেৰে ইলেকশ্যন হ'লে মানুহেও বেয়া পাব গতিকে আমি এটা খুব ভাল পৰিৱেশত ইলেকশ্যন খেলিব খোজোঁ হাগ্ৰামা মহিলাৰীয়ে ওলোৱালে ঠিক আছিলে এইটো শ্লোগানটো আমেৰিকাত পুৰণা হৈ গ'ল টিচিৰ একদম সিম্পল শ্লোগান শান্তি সুৰক্ষিত বিকশিত বিটিআৰ বাছ সিম্পল তেনেকুৱা কথা একো নাই তেওঁলোকেও জানে আৰু আমি কোনো কথা লুকাই কাৰো লগত কৰা নাই সকলো কথা ক্লিয়াৰ আছে ইয়াত কোনো বিশেষ সমস্যা একো নাই কাৰণ এইটো নতুন নহয় যোৱাবাৰো আমি বেলেগে খেলিছোঁ নতুন হ'লেহে কথাটো নতুন হ'লহেঁতেন বিটিচি ইলেকশ্যনত কোনো পাৰ্টিৰ মিলামিছা নহয় এইটো পুৰণা কথা নতুন হ'লেহে কথাটো আলোচনা হ'ব তেওঁলোক এটা নিজস্ব সংগঠন বহুত শক্তি আছে 5 বছৰ বিটিআৰ চলাইছে দুজনকৈ এমপি আছে বিধায়ক আছে মন্ত্ৰী আছে গতিকে মই তেওঁলোকৰ বিষয়ে তেনেকৈ মন্তব্য কৰিব খোজা নাই